নমস্কাৰ বন্ধুসকল, আজি নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমে ৰঞ্জুছ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকক এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ, কিয়নো ভৱিষ্যতেও আপোনালোকে খুব সহজে এই চেনেলৰ জৰিয়তে যিকোনো আপডেটছ আপোনালোকে পাই থাকিব আৰু সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তলৰ বেল বুটামটো বজাই ৰাখিব যাতে সহজতে আপোনালোকে যিকোনো নটিফিকেশ্যন বা আমাৰ চেনেলৰ যিবিলাক আপডেটছ হ'ব সেইবিলাক আপোনালোকে পাই থাকিব। ঠিক আছে, এতিয়া মই ভিডিঅ'টোৰ মূল প্ৰসংগলৈ আহোঁ। আজি ভিডিঅ'টোত আছে OBE অৰ্থাৎ অ'পেন বুক এক্সামিনেশ্যনৰ জৰিয়তে যিসকলে ঘৰত বহি অনলাইনৰ জৰিয়তে এক্সাম দিব তেওঁলোকে কিছুমান জানিবলগীয়া কথা মই এই চেনেলৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ গৈছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইনৰ জৰিয়তে পৰীক্ষা দিব তেওঁলোকে কেইটামান বস্তু অৰ্থাৎ তেওঁলোকৰ কিছুমান প্ৰি ৰিকুইজিট থাকিব আৰু সেই প্ৰি ৰিকুইজিটবিলাকনো কি লাগিব তাকে মই আপোনালোকক ক'বলৈ গৈ আছোঁ। প্ৰথমে মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকৰ যিটো মোবাইল আছে মোবাইলত প্ৰথমতে আপোনালোকৰ দুটা বা এটা এপছ ডাউনলোড কৰি ল'ব, যিটো এপছৰ জৰিয়তে আপোনালোকে ডকুমেণ্টবিলাক সহজতে PDF কৰিব পাৰিব। কাৰণ আপুনি যিখন এনচাৰ স্ক্ৰিপ্ট লিখিব সেই এনচাৰ স্ক্ৰিপ্টখন পৰীক্ষা শেষ হোৱাৰ আধা ঘণ্টাৰ ভিতৰত ফটো মাৰি বা স্কেন কৰি তাক PDF ফৰ্মেট কৰি চেণ্ড কৰিব লাগিব। গতিকে আপোনালোকক খুব সহজভাৱে হোৱা স্কেন, যিহেতু চবৰ তাত স্কেন নাথাকিবও পাৰে, গতিকে স্কেন হ'ব পৰাকৈ দুটা বা তিনিটা মই আপোনালোকক এপছৰ নাম ক'ম, আপোনালোকে সেইকেইটা ডাউনলোড কৰি ল'ব। কাৰণ সেইকেইটাৰ জৰিয়তে আপোনালোকে খুব সহজে আৰু খুব সোনকালে PDF ফৰ্মেট বনাব পাৰিব। সেইকেইটা হ'ল মাইক্ৰ'ছফ্ট লেন্স বুলি এটা আছে এপছ, এইটো প্লে ষ্ট'ৰত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, আৰু এডব স্কেন বুলি এটা আছে আৰু ডক স্কেনাৰ বুলি এটা আছে। ঠিক আছে, এডব স্কেনটোৱে মোৰ হিচাপত খুব বেটাৰ। আপোনালোকে এডব স্কেনাৰ যিটো প্লে ষ্ট'ৰত গৈ আপোনালোকে এপছ পাব, সেই এপছটো ডাউনলোড কৰি ল'ব আৰু সেই এপছৰ জৰিয়তে আপোনালোকে খুব 1 মিনিট বা 2 মিনিটৰ ভিতৰতে PDFটো বনাব পাৰিব। ঠিক আছে, আপোনালোকে গুগল ক্লাছৰুমত সোমোৱাৰ পাছত কি হ'ব চাব, দ্য কুৱেশ্যন পেপাৰ শ্বিল বি আপলোড ইন দ্য গুগল ক্লাছৰুম প্লেটফৰ্ম অন দ্য scheduled date of a particular examination at least 20 minutes before the start of the examination time। অৰ্থাৎ এক্সামিনেশ্যনৰ যেতিয়াৰ পৰা এক্সামিনেশ্যন আৰম্ভ হ'ব তাৰ ঠিক 20 মিনিটৰ আগতে আপোনালোকৰ গুগল ক্লাছৰুমৰ জৰিয়তে আপোনালোকে কুৱেশ্যন পেপাৰ পাব। ঠিক আছে, ইফ এনি কেছ এ ষ্টুডেণ্ট ফেচ ডিফিকাল্টি টু ডাউনলোড the question paper, he may request her department, course center, college to get the same on his designated email ID. In such case, the question paper will be directly sent the student's email address. আৰু যদি কেতিয়াবা কুৱেশ্যন পেপাৰ ডাউনলোড কৰাত অসুবিধা হয় বা কুৱেশ্যন পেপাৰ নাপায়, তেতিয়া তেওঁলোকে এটা ভেলিড ইমেইলৰ জৰিয়তেও সেই কুৱেশ্যন পেপাৰখন ল'ব পাৰিব। এইটো হ'ল অকল ইমিডিয়েট কেছৰ কাৰণে হ'ব এইটো। ঠিক আছে, কেণ্ডিডেট উইল হেভ ষ্টেণ্ডাৰ্ড A4 সাইজ পেপাৰ ৰেডি উইথ দেম। এয়া দেখিলে আপোনালোকে কেণ্ডিডেটে A4 সাইজ পেপাৰ ৰেডি কৰি ৰাখিব লাগিব আৰু A4 সাইজ আৰু FS দুটা সাইজ আছে, A4 সাইজেই ল'ব লাগিব। ফাৰ্ষ্ট পেজত কি থাকিব, ষ্টুডেণ্ট ৰোল নাম্বাৰ থাকিব। ঠিক আছে, ষ্টুডেণ্ট ৰোল নাম্বাৰ থাকিব, নেম অফ এক্সামিনেশ্যন থাকিব আৰু কোৰ্চ টাইটেল এণ্ড কোৰ্চ কোড থাকিব, ডেট অফ দ্য এক্সামিনেশ্যন থাকিব, পেজ নাম্বাৰ মেনশ্যনিং টোটেল পেজ ইন দেয়াৰ এনচাৰ স্ক্ৰিপ্ট, আৰু লাষ্টৰ তলত থাকিব ছিগনেচাৰ অফ দ্য ষ্টুডেণ্টে ছিগনেচাৰ কৰিব লাগিব। ঠিক আছে, আৰু ছাবচিকুৱেঞ্চ যিবিলাক পেজ থাকিব অৰ্থাৎ ভিতৰত যিবিলাক পেজ থাকিব তাত পেজ নাম্বাৰটো লিখা থাকিব, ৰোল নাম্বাৰ লিখা থাকিব, কোৰ্চ টাইটেল লিখা থাকিব, কোৰ্চ কোড আৰু কোৰ্চ টাইটেল লিখা থাকিব। ঠিক আছে, ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট টু বি মেনশ্যন, আৰু য'ত মেনশ্যন কৰা থাকিব ছিগনেচাৰ কৰিব লাগিব ষ্টুডেণ্টে। স্পেচিমেন কপিজ অফ দ্য ফ্ৰণ্ট পেজ and subsequent page is in the annexer NB। অৰ্থাৎ স্পেচিমেন পেজ কেনেকৈ বনাব লাগে তাৰে কিছুমান দিয়া হৈছে, মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক,
এইটো হ'ল ফ্ৰণ্ট পেজটো কেনেকুৱা হ'ব লাগিব ইয়াত দেখুৱাই দিছে। এই গোটেই পেপাৰখন হ'ল A4 সাইজ, ঠিক আছে। ইয়াত লেফ্ট সাইডে 1 ইঞ্চি দিছে, ৰাইট সাইডে 1 ইঞ্চি এৰি দিছে হা। আৰু ওপৰ ফালে এনেকৈ লিখা থাকিব ফাৰ্ষ্ট পেজ নিলিখিলে হ'ব, পেজ 1 ডিব্ৰুগড় ইউনিভাৰ্চিটি লিখা থাকিব। ইয়াৰ ৰোল নাম্বাৰ লিখিব লাগিব, ইয়াত আপোনালোকে ৰোল নাম্বাৰ আপোনালোকৰ এডমিটত দিয়া থাকিব। নেম অফ দ্য এক্সামিনেশ্যন, কি পৰীক্ষা দিছে তাৰ ইয়াত সেইটো বিষয়ে লিখিব লাগিব। আৰু ইয়াত কোৰ্চ টাইটেল অফ কোৰ্চ কোড, কোৰ্চ টাইটেল এণ্ড কোৰ্চ কোড, ইয়াত কোৰ্চ টাইটেল এণ্ড কোৰ্চ কোড, ডেট অফ এক্সামিনেশ্যন কোন তাৰিখে পৰীক্ষা হৈছে সেইটো লিখিব লাগিব। টোটেল পেজ ইন দ্য এনচাৰ স্ক্ৰিপ্ট আপলোডেড, আৰু টোটেল পেজ অৰ্থাৎ এনচাৰ স্ক্ৰিপ্টত যিমান পেজ থাকে ইয়াত মেনশ্যন কৰি দিব লাগিব ইমান পেজ আছে বুলি, ঠিক আছে। আৰু এই যিটো চাৰিওফালে আঁচ পাৰি দিয়া হৈছে আৰু মাজৰ বক্সটোৰ ভিতৰতে কুৱেশ্যন পেপাৰ আৰু এনচাৰখিনি লিখিব লাগিব। আৰু তলৰ ফালে 1 ইঞ্চি এৰিব লাগিব। ইয়াতে ফুল ছিগনেচাৰ অফ দ্য ষ্টুডেণ্টে চহী কৰিব লাগিব। ঠিক তেনেকৈ ফ্ৰণ্ট পেজটো আপোনালোকে গম পালে। আৰু ইনচাইড পেজ অৰ্থাৎ ভিতৰৰ যিবিলাক পেজ হ'ব সেইবিলাকো ঠিক একেই, এনেকৈ চাৰিওফালে আপোনালোকে আঁচ পাৰি ল'ব। এই ভিতৰ পেজটো আপোনালোকে কম্পিউটাৰত নবনালেও হ'ব, এইটো নিজে স্কেল পাৰি বনাই ল'ব পাৰি। বিশেষ লিখা নাথাকে ইয়াত ভিতৰ পেজটোত, ইয়াত অকল পেজ নং থাকিব। পেজ নংটো আপোনালোকে হাতেই লিখি ল'ব পাৰিব। পেজ নং, ৰোল নাম্বাৰ, কোৰ্চ টাইটেল এণ্ড কোৰ্চ কোড এইকেইটা লিখিব লাগে আৰু তলফালে চহী কৰিব লাগে ফ্ৰণ্ট পেজৰ নিচিনাই, ঠিক আছে। আৰু ইয়াতো ওপৰফালে তলফালে আৰু চবফালে 1 ইঞ্চি এৰি দিব লাগিব, ঠিক আছে। এই পেজটো আপোনালোকে বনাই ল'ব পাৰে, কিন্তু ফ্ৰণ্ট পেজটো যিহেতু ফ্ৰণ্টত থাকিব এইটো দেখিবলৈ বেয়া দেখিবও পাৰে, গতিকে আপোনালোকে কি কৰিব কম্পিউটাৰত এটা বনাই ল'ব পাৰে, কম্পিউটাৰত ফ্ৰণ্ট পেজ বনাই ল'ব পাৰি। যি ছাবজেক্ট থাকে তেনেকুৱা প্ৰত্যেক ছাবজেক্টৰে এটা ফ্ৰণ্ট পেজ আপোনালোকে বনাই ল'ব পাৰে, ঠিক আছে। এনচাৰ উইল বি ৰিটেন ফ্ৰম দ্য ফাৰ্ষ্ট পেজ ইটছেল্ফ, এনচাৰটো ফাৰ্ষ্ট পেজৰ পৰাই আপোনালোকে লিখিব লাগিব। ফাৰ্ষ্ট পেজ বুলি আপোনালোকে এৰি নিদিব, ফাৰ্ষ্ট পেজৰ পৰাই লিখিব লাগিব। ষ্টুডেণ্ট শুড ইউজ ব্লু অৰ ব্লেক পেনে ইউজ কৰিব লাগিব। ৰাইট অন ওৱান ছাইড, আৰু এটা পেজটোৰ এটা ছাইডে লিখিব, অৰ্থাৎ ফ্ৰণ্ট ছাইডে যদি লিখে বেক ছাইডে নিলিখিব, কাৰণ পাছত স্কেন কৰোঁতে আপোনালোকৰ বুজি নাপাবও পাৰে বা স্কেন কৰোঁতে আপোনালোকৰ বহুত বেয়া দেখিব, গতিকে সেই কথাটো মনত ৰাখিব। ফ্ৰণ্ট ব্লু অৰ ব্লেক পেনেই লিখিব, ওৱান ছাইডত লিখিব, বেক ছাইডত নিলিখিব। আৰু ৱৰ্ড লিমিটটোতো আপোনালোকক কুৱেশ্যন পেপাৰ দিয়াই থাকিব, কিমানটা শব্দৰ ভিতৰত উত্তৰ লিখা এই ধৰণৰ লিখা থাকিব। আৰু কেণ্ডিডেট উইল গিভেন 90 মিনিটছ, কেণ্ডিডেটে 90 মিনিটছ পাব, আৰু সেই 90 মিনিটছৰ ভিতৰতে এক্সামৰ কুৱেশ্যন পেপাৰ লিখি কমপ্লিট কৰিব লাগিব, ঠিক আছে। আৰু কুৱেশ্যন পেপাৰ লিখাৰ আধা ঘণ্টাৰ পাছত কিন্তু আপোনালোকে আধা ঘণ্টাৰ ভিতৰত PDF-ত স্কেন কৰি বা ফটো মাৰি সেইটোক আকৌ PDF ফৰ্মেটত দি সেইটো গুগল ক্লাছৰুমত দিব লাগিব, নহ'লে কলেজৰ মেইলত আপোনালোকে পঠিয়াব পাৰে। সেইটো কলেজে কেনেকৈ প্ৰভাইড কৰে আপোনালোকক হয়তো ইনষ্ট্ৰাকশ্যন দিব। দ্য স্পেচিয়েলি এবল কেণ্ডিডেট, অৰ্থাৎ যিবিলাক ফিজিকেলি ডিচেবল কেণ্ডিডেট সিহঁতক 20 মিনিটছ এক্সট্ৰা দিব। আৰু সেই সম্পৰ্কে কিছুমান গাইডলাইন আছে, সেইটো www.dribru.ac.in গৈ আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি চাই ল'ব লাগিব। এইবিলাক অকল ফিজিকেল হেণ্ডিকেপৰ বিষয়ে কৈছোঁ দেই। নেক্সট আহিলে দ্য ষ্টুডেণ্ট শ্বেল হেভ টু ছাবমিট দ্য স্কেন কপি অফ দেয়াৰ এনচাৰ স্ক্ৰিপ্ট ইন PDF ফৰ্মেট থ্ৰু দ্য গুগল ক্লাছৰুম লিংক। গম পালে নহয় আপোনালোকে, এনচাৰ স্ক্ৰিপ্টটো স্কেন কৰি বা কপি কৰি PDF ফৰ্মেটত গুগল ক্লাছৰুমৰ লিংকত পঠিয়াব লাগিব। আপোনালোকে য'ৰ পৰা কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিছিলে সেই তাতে পঠিয়াব লাগিব, ঠিক আছে। কেণ্ডিডেট উইল স্কেন দেয়াৰ এনচাৰ স্ক্ৰিপ্ট ইনটু এ ছিংগুল PDF ফাইল, এইটো আপোনালোকে মন কৰিব। ছিংগুল PDF ফাইল অৰ্থাৎ ছিংগুল PDF ফাইলটো এনেকুৱা এটা বস্তু, যিটো বস্তু হ'ল আপোনালোকে ধৰি লওক আপোনালোকৰ 20 পেজ হ'ল, 20 পেজত আপোনালোকে এপেজ 2 পেজ এনেকৈ ছিংগুলকৈ যদি 20 পেজ আপলোড কৰি দিয়ে তেতিয়া নহ'ব, কিন্তু গোটেই পেজখিনি একেটা ফাইলতে থাকিব লাগিব, আৰু সেইটোকে কোৱা হয় ছিংগুল PDF ফাইল, ঠিক আছে। সেইটো কেনেকৈ কয় মই দেখুৱাই দিম পাছত। আৰু যিটো ফাইল আপোনালোকে পঠিয়াব সেই ফাইলটোৰ নাম আপোনালোকে আপোনাৰ নিজৰ ৰোল নাম্বাৰটো হ'ব লাগিব। ছাপ'জ আপোনাৰ ৰোল নাম্বাৰ 1821301, ঠিক আছে। এই এইটো যদি ৰোল নাম্বাৰ হয় সেই ফাইলটোৰ নামো সেই ৰোল নাম্বাৰেই হ'ব লাগিব, কাৰণ বেলেগ কিবা কলেজখনৰ নাম বা কিবা নিজৰ নাম দিলে নহ'ব, ঠিক আছে।
সেইটো কেনেকৈ স্কেন কৰোঁতে অট'মেটিকেলি এটা ফাইল নেম লৈ লয়, কিন্তু সেইটোক ৰিনেম কৰিব লাগিব। আৰু সেই ৰিনেমো কেনেকৈ কৰে মই সেইটো দেখুৱাই দিম পাছত, যেতিয়া মই PDF ফৰ্মেট কৰি দেখুৱাম আপোনালোকক। ঠিক আছে। দ্য এনচাৰ স্ক্ৰিপ্ট শুড বি স্কেন ক্লিয়াৰলি এণ্ড এনচিয়ৰ ডেট দ্য মাৰ্জিন শুড বি মেইনটেইন অন দ্য লেফ্ট এণ্ড ৰাইট এণ্ড অন টপ এণ্ড বটম টু গেট ফুল ভিউ অফ দ্য এনচাৰ স্ক্ৰিপ্ট। এই কথাটো মন কৰিব, আপোনালোকে যেতিয়া ফটো মাৰিব বা যেতিয়া স্কেন কৰিব, লেফ্ট ছাইড টপ বটম এইবিলাক ভালদৰে মন দিব, চবফালে যাতে জেগা থাকে, কোনোবা এটা ছাইড কাটি কেনে আপোনালোকে স্কেন নকৰিব বা ফটো নেমাৰিব। ঠিক আছে। দ্য ষ্টুডেণ্ট শুড ডাবল ক্লিক দ্য স্কেনাৰ এনচাৰ স্ক্ৰিপ্ট বিফ'ৰ ছাবমিটিং। আপোনালোকে ছাবমিট কৰাৰ আগতে ফটো PDFটো ডাবল ক্লিক কৰি চাব দিছে, সেই কথাখিনি স্পষ্ট হৈছে নাই সেইটো চাই ল'ব লাগে। যদি স্পষ্ট নহয় আকৌ আপোনালোকে PDF বনাব লাগিব, আৰু যদি স্পষ্ট নোহোৱাকৈ আপোনালোকে চেণ্ড কৰি দিয়ে, সেইটো আৰু পৰীক্ষাত দিয়াতকৈ নিদিয়াই ভাল হ'ব। ঠিক আছে। ইন কেছ অফ এনি ৰিজন if a student is not able to upload the answer script in the Google Classroom ID, the same can be sent in PDF format at the designated email address. However, this option may be exercised only in case of any emergency. এই কেছটো খালি যদি আপোনালোকে গুগল ক্লাছৰুমত পঠিয়াব নোৱাৰে, তেতিয়া সেই ইমেইল এড্ৰেছত কলেজলৈ পঠিয়াব লাগিব, আৰু সেইটো অকল ইমাৰ্জেঞ্চি ক্ষেত্ৰতে হ'ব, সকলো কাৰণে সেইটো গ্ৰহণযোগ্য নহ'বও পাৰে। দ্য ছাবমিশ্যন প্ৰচেছ শুড বি কমপ্লিটেড উইদিন 30 মিনিটছ। ইয়াত দেখিলে মই আগতে কৈছিলোঁ, পৰীক্ষা শেষ হোৱাৰ 30 মিনিটৰ পাছত এই গোটেই প্ৰচেছটো কৰি পঠিয়াব লাগিব, কমপ্লিট কৰিব লাগিব। এইখিনিয়ে হ'ল মূল জানিবলগীয়া কথা। আৰু আপোনালোকক এতিয়া মই ইয়াৰ পাছৰ কথাখিনি মই দেখুৱাওঁ। আপোনালোকে এতিয়া কথা হ'ল গোটেই বস্তুটো ৰেডি কৰিলে। কি কি ৰেডি কৰিলে? আপোনালোকে A4 সাইজ পেপাৰখন ধুনীয়াকৈ ল'লে। তাৰ আগতে আপোনালোকে কি কৰিলে, এডব স্কেনাৰটো বা ডক স্কেনাৰটো আপোনালোকে মোবাইলত বা আপোনালোকে এপছটো ডাউনলোড কৰি ল'লে। ঠিক আছে। তাৰ পাছতে আপুনি A4 সাইজৰ পেজ ল'লে, 16 পেজতকৈ বেছিকৈ লিখিব নিদিব চাগে আপোনালোকে, সেইটো ইনষ্ট্ৰাকশ্যন কলেজে দিব বাৰু। গতিকে প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে আপোনালোকে A4 সাইজৰ 16 পেজ ৰেডি কৰিব লাগিব। আৰু সেই ফ্ৰণ্ট পেজটো যিটো ছাবজেক্টৰ হয়, সেই ফ্ৰণ্ট পেজটো আপোনালোকে ইয়াত যেনেকৈ মই দেখুৱাই দিলোঁ তেনেকুৱা ধৰণৰকৈ বনাই ল'ব। আৰু ইন পেজ ভিতৰৰ যিবিলাক পেজ থাকিব সেইখিনি আপোনালোকে নিজে ঘৰতে বনাই ল'ব পাৰিব চিন পাৰি, কিন্তু লেফ্ট ৰাইট টপ বটমটো চাব, আৰু তলত ছিগনেচাৰ দিবলৈ নাপাহৰিব, ওপৰত ৰোল নাম্বাৰ আৰু ছাবজেক্ট কোড এণ্ড এইবিলাক লিখিবলৈ নাপাহৰিব। ঠিক আছে। আৰু কি পেন ল'বলৈ ক'লোঁ আপোনালোকক, ব্লু অৰ ব্লেক পেন ল'ব লাগিব। আৰু আপোনালোকৰ হাতত এতিয়া 90 মিনিটছ, এতিয়া আপুনি পৰীক্ষাত বহিছে, আৰু ইয়াৰ পৰীক্ষা বহাৰ পাছৰ কথাখিনি মই এতিয়া ক'ম। ঠিক আছে। পৰীক্ষা দিয়াৰ পাছত মই আপোনালোকক কি কৰিব লাগিব দেখুৱাই দিছোঁ। এয়া দেখিলে এডব স্কেন, এইটো দেখিছে, এডব স্কেনটো মই অলৰেডি ইনষ্টল কৰি থোৱা আছে। এতিয়া মই সেই এডব স্কেনটো কেনেকৈ ইউজ কৰে সেইটো দেখুৱাম। এইটো মই অ'পেন কৰিছোঁ, আৰু এয়া অ'পেন কৰাৰ লগে লগে কেমেৰাটো অ'পেন হৈ যাব। আৰু এইখন ছাপ'জ মই এখন ফৰ্ম এখন লৈ লৈছোঁ, এইখনে ধৰি লওক এনচাৰ স্ক্ৰিপ্টটো। এইদৰে 4টা কোণত 4টা পইণ্ট ওলাব। এই পইণ্টকেইটা এডজাষ্টমেণ্ট কৰিব পাৰে। এয়া দেখিলে চাৰিফালে আপুনি এফালে কোনোবা ফালে যদি কেনেবাকৈ অলপ কাট খায়, সেইটো এডজাষ্ট কৰি ল'ব পাৰি। আৰু মই ভিডিঅ'টো ৰাতি বনাইছিলোঁ, সেইকাৰণে অলপমান আন্ধাৰ উঠিছে। আপোনালোকে খালি কিন্তু খুব সাৱধান হ'ব, সেই আন্ধাৰ যাতে নুঠে, আপোনাৰ এনচাৰ স্ক্ৰিপ্টটো চাওঁতে পাছত ইভালুৱেশ্যন কৰোঁতে যাতে অসুবিধা নাপায়, সেইটো মন কৰিব। ঠিক আছে। আৰু ফটোটো কেতিয়াবা ব্লাৰ হৈ যায়, সেই ব্লাৰটো যাতে নহয় সেইটো মন কৰিব লাগিব। ঠিক আছে। এতিয়া আমি কণ্টিনিউ কৰিম। কণ্টিনিউ কৰাৰ লগে লগে 1 পেজ দেখালে। ঠিক আছে। এতিয়া আমি নেক্সট পেজ আকৌ কৰিম। ছাপ'জ একেটা পেজকে আমি লৈছোঁ, নেক্সট পেজ কৰিব লৈছোঁ। ইয়াৰ নেক্সট পেজ কৰি কণ্টিনিউ কৰি দিয়াৰ লগে লগে 2 আহিব। অৰ্থাৎ এই যে আমি অলপ আগতে উল্লেখ কৰিছিলোঁ ছিংগুল PDF ফাইল, এইটোৱে হ'ল ছিংগুল PDF ফাইল। এখনকৈ আমি নকৰোঁ, এটা ফাইলতে 1, 2, 3 এইদৰে যিমান পেজ হয় সিমান পেজ আমি কণ্টিনিউ কৰি গৈ থাকিম। ঠিক আছে। আৰু
এবাৰ ফটো মাৰি কমপ্লিট কেমেৰাটো অফ কৰি দিলে সেইটো ছিংগুল পেজ হৈ যাব। আকৌ নেক্সট পেজ কৰি আকৌ অফ কৰি দিলে আকৌ এটা পেজ হৈ যাব। গতিকে আমি সেইদৰে নকৰোঁ। সেইদৰে কৰিলে আমাৰ পেজবিলাক পঠিয়াবলৈও দিগদাৰ হ'ব আৰু কিমান আপোনাৰ তেনেকৈ খেলি মেলি হৈ যাব, গোটেই বস্তুটোৱে খেলি মেলি হৈ যাব। ঠিক আছে, গতিকে এইদৰে আমি এপেজ দুপেজ কৰি এইদৰে গৈ থাকিম কণ্টিনিউ কৰি কৰি যেতিয়া আমাৰ গোটেই এনচাৰ স্ক্ৰিপ্টটো কমপ্লিট হ'ব। তাৰপিছত আমি কমপ্লিট হোৱাৰ পাছত এই য'ত আমি 1 2 3 ফটো মাৰিলোঁ তাতে আমি ক্লিক কৰি দিম। ঠিক আছে, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিলে অলৰেডি PDF হৈ গ'ল। PDF হৈ যোৱাৰ পাছত ওপৰ বুটামটো দেখিছে লেফ্ট ছাইডে ওপৰত ছেভ PDF, আমি ছেভ PDF কৰি দিম। ঠিক আছে, ইয়াত 5 পেজ হ'ল। ইয়াত আমি গোটেই 5 পেজটো কেনেকৈ ভাল হৈছে নাই আমি চাব পাৰোঁ। স্ক্ৰল কৰি দিলে হ'ল, স্লাইডিং কৰিব লাগে, স্লাইডিং কৰি দিলে হ'ল। স্লাইডিং কৰি দিয়াৰ লগে লগে আমি ইটো পিছত সিটো পেজ আমি দেখি যাম। এতিয়া লেফ্ট ছাইডে ওপৰত ছেভ PDF কৰি দিম। ঠিক আছে, ছেভ PDF কৰি দিয়াৰ লগে লগে এয়া দেখিছে ছেভিং এজ PDF। আৰু এই বস্তুটো আমি এতিয়া আকৌ ৰিনেম কৰিব লাগিব, কাৰণ এই ফাইলটো আমাক ৰোল নাম্বাৰৰ নামটো কৰিবলৈ কৈছে। তাৰ আগতে আমি ডাবল ক্লিক এবাৰো কৰি ল'বলৈ কৈছে। আমি ডাবল ক্লিক কৰি চাইছোঁ, অৰ্থাৎ জুম কৰি চাইছোঁ। এয়া দেখিলে অকণমানো ফাটি যোৱা নাই। গতিকে এই এডব স্কেনটো এটা বেষ্ট স্কেনাৰ। এতিয়া আমি এই ফাইলটো টুডে এইটো ওপৰৰ যিটো ফাইল দেখিছে সেইটোৱে আমি কৰিছিলোঁ। আৰু সেই ছাইডত যিটা তিনিটা বুটাম গুটি গুটি আছে সেইকেইটা আমি টিপি দিয়াৰ লগে লগে এই মেনুখন ওলাব। মেনুখনত আমি তলত দেখিছে ৰিনেম কৰি দিম। ঠিক আছে, এয়া টাইপ কৰি দিছোঁ আমি ৰিনেম কি আমাৰ ৰোল নাম্বাৰটো দিবলৈ কৈছে। এয়া আমি ৰোল নাম্বাৰটো দিম। ঠিক আছে, ছাপ'জ 6532751888 এইটো ৰোল নাম্বাৰ বুলি ধৰি ল'লোঁ, ছেভ কৰি দিলোঁ, এইটো আহি গ'ল। ইয়াৰ পাছতে যিটো শ্বেয়াৰ অপশ্যন আছে সেই শ্বেয়াৰত আমি ক্লিক কৰিব লাগিব। এতিয়া আমি শ্বেয়াৰ অপশ্যনত ক্লিক কৰিম আৰু তাত ক্লিক কৰি দিয়াৰ লগে লগে বাকী অপশ্যনবিলাক আহিব আৰু সেইমতে জিমেইল, য়াহু বা হোৱাটছআপ যি হয় তাত পঠিয়াই দিলেই হৈ গ'ল। গতিকে বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে চাই নিশ্চয় ভাল পালে আৰু সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হয়। শেষত সকলো ছাত্ৰ ছাত্ৰীলৈ পৰীক্ষাৰ বাবে বেষ্ট অফ লাক জনাইছোঁ। আৰু যিসকল ছাবস্ক্ৰাইবাৰ অৰ্থাৎ যিসকলে এই চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, ভৱিষ্যতেও এই ধৰণৰ ভিডিঅ' বা আপডেটছ পাই থাকিবলৈ। শেষত সকলোলৈ ধন্যবাদ থাকিল।